Hello students, আজিৰ ক্লাছৰ বিষয়টো হৈছে কোণ এটা কেনেকৈ অঙ্কন কৰা হয় বা কোণ এটা কেনেকৈ জোখা হয়। এটা কোণ এটা অঙ্কন কৰিবৰ কাৰণে তোমালোকক কি বস্তু লাগিব সেইটো আগতে চাই লোৱা। যে কোণ এটা অঙ্কন কৰিবলৈ আমাক স্কেল লাগিব, পেন্সিল লাগিব আৰু কোণ মাপক যন্ত্ৰ লাগিব। ঠিক আছে? তোমালোকৰ যিটো জ্যামিতি বক্স থাকে মানে সেই জ্যামিতি বক্সটোত এটা কি থাকে কোণ মাপক যন্ত্ৰ থাকে বা সেইটোকে আমি ইংলিছত কি বুলি কওঁ প্ৰটেক্টৰ বুলিও ক'ব পাৰো। ঠিক আছে? তো এই তিনিটা বস্তু তোমালোকক মেইনলি লাগিব। ঠিক আছে? স্কেল লাগিব, পেন্সিল লাগিব আৰু কোণ মাপক যন্ত্ৰ লাগিব। ঠিক আছে? এতিয়া আমি এই স্কেল, পেন্সিল আৰু কোণ মাপক যন্ত্ৰ লৈ আমি কেনেকৈনো এটা কোণ উৎপন্ন বা কোণ এটা আমি কেনেকৈ অঙ্কন কৰিব পাৰো বা আমি কোণ এটা কেনেকৈ জুখিব পাৰো সেইটো আমি চাও আহা। ঠিক আছে? এতিয়া চোৱা, আমি যে কোণবোৰ আমি অঙ্কন কৰো হয়নে, সেই কোণবোৰৰ কি থাকে এটা নিৰ্দিষ্ট মান থাকে বা এটা নিৰ্দিষ্ট যোগ থাকে হয়নে, আৰু সেই কোণটোৰ যিটো নিৰ্দিষ্ট মান সেই মানটো আমি কিহেৰে আমি জুখো, সেই জোখা যন্ত্ৰটোৱে হৈছে কোণ মাপক যন্ত্ৰ বা সেইটোকে আমি ইংলিছত কি বুলি কওঁ, আমি সেইটোকে প্ৰটেক্টৰ বুলি কওঁ। ঠিক আছে? তো প্ৰটেক্টৰটো দেখাত কেনেকুৱা বাৰু আমি সেইটো আগতে চাই লওঁ। ঠিক আছে? এইডাল হৈছে কি প্ৰটেক্টৰ। ঠিক আছে? দেখা পাইছা সবে তোমালোকে? ইয়াতে তোমালোকে যদি চোৱা, ইয়াতে তলত এনেকুৱা এডাল আঁচ এডাল আছে হয়নে, আৰু ওপৰত এনেকুৱাকে কি আছে, এনেকুৱাকে এটা বক্ৰ ৰেখা এডাল আছে বা এনেকুৱা অৰ্ধবৃত্ত এটা আছে বুলি আমি ক'ব পাৰো। ঠিক আছে? দেখা পাইছা তোমালোকে? এতিয়া ইয়াতে কিছুমান দাগ কটা আছে যেনেকে 0, 10। ওপৰত যদি তোমালোকে চোৱা, মই তোমালোকক এটা জুম কৰি দেখাই দিছো। ঠিক আছে? ইয়াতে যদি চোৱা তোমালোকে, এই চোৱা তলত ওপৰত খিনি চোৱা 0, 10, 20, 30, 40, 50, 60, 70, 80, 90 এনেকে গৈ 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 ক'ত হৈ গৈছে, ওপৰৰ মানকেইটা 180 হৈ গৈছে হয়নে। আৰু লগতে তোমালোকে তলত আৰু দাগ কিছুমান আছে, সেই দাগটো কি আছে, ইয়াৰ পৰা 0 আৰম্ভ হৈছে। ঠিক আছে? মানে সৌ পিনৰ পৰা 0টো আৰম্ভ হৈছে, এনেকে 0, 10, 20, তাৰপিছত এনেকে 30, 40, তাৰপিছত 50, 60, 70, 80, 90, 100, 110, 120 এনেকে গৈ 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 কিহত হৈ গৈছে, এনেকে 180ত হৈ গৈছে। বুজি পাইছা? এইবোৰে হ'ল কোণৰ যোগ। ঠিক আছে? আমি এই কোণ মাপক যন্ত্ৰটো আমি ব্যৱহাৰ কৰিয়ে আমি কি কৰিম, আমি কোণ এটা আমি জুখিম। ঠিক আছে? এতিয়া চোৱা, প্ৰথমতে আমি কি কৰো, প্ৰথমতে আমি এটা যিকোনো এটা কোণ অঙ্কন কৰিব চাও। যেনেকে প্ৰথমতে আমি ধৰা হল আমি 60 ডিগ্ৰী কোণটো অঙ্কন কৰিব চাও। ঠিক আছে? এতিয়া 60 ডিগ্ৰী, এই যে ওপৰত আমি 60ৰ ওপৰত আমি এনেকুৱা এটা কি দিছো, এনেকে 60 বুলি লিখি ওপৰত এটা শূন্য এটা এনেকে দিছো। এই ইয়াৰ অৰ্থটো কি, এই যে ওপৰত যে আমি শূন্য এটা দিলো, ইয়াৰ অৰ্থটো হৈছে এইটোকে আমি কওঁ ডিগ্ৰী বুলি। ঠিক আছে? ডিগ্ৰী কি হয়, ডিগ্ৰী যিকোনো এটা কোণৰ একক বুলি আমি ক'ব পাৰো। মানে একক মানে তোমালোকে জানা হয়, যেনেকে দৈৰ্ঘ্যৰ একক কি হয়, মিটাৰ, চেণ্টিমিটাৰ, কিলোমিটাৰ। ঠিক আছে? ঠিক তেনেকে তোমাৰ কোণ এটাৰ এককটো কি হয়, ডিগ্ৰী হয়। ঠিক আছে? আৰু ডিগ্ৰীৰ চিহ্নটো কেনেকুৱা, যিটো তুমি সংখ্যা লিখিবা সেই সংখ্যাটোৰ ওপৰত এনেকুৱা এটা ওপৰত শূন্য এটা দিব লাগিব সৰুকে। ঠিক আছে? বুজি পাইছা? এতিয়া আমি 60 ডিগ্ৰী কোণ এটা উৎপন্ন কৰিবৰ কাৰণে বা 60 ডিগ্ৰী কোণ এটা আমি অঙ্কন কৰিবৰ কাৰণে আমাক কি লাগিব, আমাক কোণ মাপক যন্ত্ৰটো লাগিব। ঠিক আছে? এইটো হল আমাৰ কোণ মাপক যন্ত্ৰ। দেখা পাইছা তোমালোকে? এতিয়া কোণ মাপক যন্ত্ৰটো লোৱাৰ আগতে আমি কি কৰিম, আমি আগত এডাল স্কেলেদি আমি কি কৰিম, আমি এডাল ৰশ্মি এডাল অঙ্কন কৰি লম হয়নে। ধৰা হল এডাল ৰশ্মি, যিকোনো মাপৰ দৈৰ্ঘ্য তোমালোকে অঙ্কন কৰিব পাৰা। ঠিক আছে? এনেকুৱা এডাল হল ৰশ্মি। এতিয়া এই ৰশ্মিডালৰ এইটো হল আৰম্ভণি বিন্দু আৰু ইপিনে ৰশ্মিডাল যিমান ইচ্ছা সিমান গতি কৰি আছে অসীমলৈকে। ঠিক আছে? তাৰপিছত এতিয়া চোৱা, এতিয়া আমি কোণ মাপক যন্ত্ৰটো আনিলো। ঠিক আছে? এইটো হল কোণ মাপক যন্ত্ৰ। এতিয়া এই কোণ মাপক যন্ত্ৰটোৰ যদি তোমালোকে এই তলৰ লাইনডাল চোৱা, এই আঁচডাল যদি চোৱা, এই আঁচডালৰ কি আছে, এটা মধ্যবিন্দু আছে হয়নে। মধ্যবিন্দুটো কোনখিনিত, এই মাজত এইখিনিত চোৱা, এই চিম্বলটো দেখিছা তোমালোকে হয়নে, এইখিনি জাগাত এইটোৱে হল কি, এইটোৱে হল মধ্যবিন্দু। বুজি পাইছা? এইটোৱে হল মধ্যবিন্দু, মানে কোৱাৰ মধ্যবিন্দু এই আঁচডালৰ তলৰ যিডাল আঁচ আছে, এই যিডাল আঁচ আছে তলৰ, সেই তলৰ মধ্যবিন্দুটো কোনটো, সেইটোৱে হৈছে এইখিনিত আছে মধ্যবিন্দুটো, ইয়াতে এইটো মধ্যবিন্দু। ঠিক আছে? এতিয়া আমি কি কৰিম, আমি এই যিডাল আমাৰ কোণ মাপক যন্ত্ৰ মানে সেই কোণ মাপক যন্ত্ৰৰ যিটো মধ্যবিন্দু, সেই মধ্যবিন্দুটো আমি এই ৰশ্মিডালৰ
ৰশ্মিডাল যিটো বিন্দুৰ পৰা আৰম্ভ হৈছে সেই বিন্দুটোলৈকে লৈ যাম। তাৰমানে এই ৰশ্মিডাল ক'ৰ পৰা আৰম্ভ হৈছে? এই বিন্দুটোৰ পৰা। তো এই বিন্দুটোৰ একদম মূৰত লৈ যাম। ঠিক আছে, নিলো আমি মূৰত। দেখা পাইছা? এইটো চোৱা, একদম ৰশ্মিডালৰ মূৰত আমি এই কোণ মাপক যন্ত্ৰটোৰ এই তলৰ আঁচডালৰ এই মধ্যবিন্দুটো লৈ গৈছো, মানে একদম কৰ্ণাৰলৈকে। ঠিক আছে, এতিয়া তাৰ পিছত আমি কি কৰিম? ইয়াতে আমি এই কোণ মাপক যন্ত্ৰটোত কি আছে? কিছুমান তোমাৰ দাগ কটা আছে, হয়নে? ওপৰতো আছে, তলতো আছে। আমি কোনটো চাম বাৰু? ওপৰৰ দাগ কেইটা চাম নে তলৰ দাগ কেইটা চাম? আমি সদায় তলৰ দাগ কেইটা চাব লাগিব। ঠিক আছে, তলৰ দাগ কেইটা ইয়াৰ পৰা শূন্যৰ পৰা আৰম্ভ হৈ 0, 10, 20, 30, 40, 50, 60, হয়নে? 60 লৈকে গৈছে নে? গৈছে। আমাক কিমান ডিগ্ৰী অংকন কৰিব দিছে? 60 ডিগ্ৰী। তাৰমানে আমি কি গম পালো? এইটো হল আমাৰ 60 ডিগ্ৰী। তো গতিকে 60 ডিগ্ৰীৰ ওপৰত পোনে পোনে ক'ত কোনটো দাগ কটা আছে? ইয়াতে এই দাগটো কটা আছে, এই দাগটো কটা আছে, চোৱা আছে, হয়নে? তো আমি ইয়াতে এটা চিহ্ন এটা, আমি এটা বিন্দু এটা দি দিলো। বুজি পাইছা? এতিয়া আমি কি কৰিম? এতিয়া আমি স্কেলডাল লওঁ। ঠিক আছে, আৰু এই স্কেলডালৰো আমি ইয়াতে বিন্দুটো থৈ এনেকে যিটো বিন্দুত আমি দাগ দিছিলো, বিন্দু এটা মানে যিটোত আমি দাগ এটা দিছিলো, সেই দাগটোলৈকে আমি এডাল ৰশ্মি এডাল অংকন কৰি দিম। এনেকুৱাকে আমি ৰশ্মি এডাল অংকন কৰি দিলো। বুজি পাইছা? আৰু ইপিনে আমি এনেকুৱাকে কাট চিনডাল দি দিলো। তাৰমানে আমি কি বুজি পালো? যে এই ৰশ্মি দুডাল, এইডাল ৰশ্মি আৰু এইডাল ৰশ্মি, ধৰা হল মই ৰশ্মিডালৰ নাম দি দিছো, এইটোক এ বুলি কলো, ইপিনে মই এইটোক বি বুলি কলো, ইপিনে আমি চি বুলি কলো, হয়নে? এই এ বি আৰু এ চি ৰশ্মি দুডালে এই বিন্দুত এটা কোণ উৎপন্ন কৰিছে, হয়নে? আৰু এই কোণটোৰ মান কিমান? এই কোণটোৰ মানে হৈছে 60 ডিগ্ৰী। বুজি পাইছা কেনেকৈ আমি কোণ এটা জোখো বা কেনেকৈ আমি কোণ এটা কোণ মাপক যন্ত্ৰৰে আমি অংকন কৰো? ঠিক আছে, মই আৰু এবাৰ কৈ দিছো, কি কৰিবা তুমি? প্ৰথমতে এডাল আমি ৰশ্মি অংকন কৰি ল'ব লাগিব, হয়নে? ৰশ্মিডাল অংকন কৰি লৈ এই কোণ মাপক যন্ত্ৰটোৰ যিডাল ইয়াতে এই তলত যে এডাল লাইন আঁচডাল আছে, হয়নে? সেই আঁচডালৰ যিটো মধ্যবিন্দু, সেই আঁচডালত চাবা তোমালোকে কোণ মাপক যন্ত্ৰটোত এটা মাজত এনেকুৱাকে চিন এটা দিয়া থাকে। ঠিক আছে, সেইটোৱে মধ্যবিন্দু। ঠিক আছে, সেই মধ্যবিন্দুটো তুমি কি কৰিবা? ৰশ্মিডালৰ যিটো আৰম্ভণি বিন্দু, হয়নে? এই আৰম্ভণি বিন্দুটোত তুমি এই মধ্যবিন্দুটো এনেকে ইয়াতে লৈ যাব লাগিব। ঠিক আছে, লৈ গৈ কি কৰিবা? লৈ গৈ তোমাক যিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে, সেই ডিগ্ৰীটো তুমি ক'ত চাবা? এই কোণ মাপক যন্ত্ৰটোৰ তুমি তলৰ মানখিনি চাবা, ওপৰৰ খিনি চাব নালাগে। ঠিক আছে, ওপৰৰ খিনি নাচাবা, তলৰ খিনি চাবা। তলত যদি চোৱা, এইটো 0, 10, 20, 30 এনেকে গৈ 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 ইয়াতে 60 ডিগ্ৰী আমাক অংকন কৰিব দিছে, মানে তো 60ৰ ওপৰে ওপৰে দাগটো ক'ত আছে? ইয়াতে আছে। তো ইয়াতে তুমি এটা চিন এটা দিয়া, এটা বিন্দু দিয়া। বিন্দুটো দিয়াৰ পিছত সেই যিটো শীৰ্ষবিন্দু, হয়নে? সেই শীৰ্ষবিন্দুটোৰ পৰা য'ত তুমি বিন্দুটো দিছিলা, সেই বিন্দুটোলৈকে এডাল তুমি ৰশ্মি অংকন কৰি দিয়া। তেতিয়া কি হব? সেই শীৰ্ষবিন্দুটোত এটা কোণ উৎপন্ন হব, হয়নে? আৰু সেই কোণটোৰ মানে কিমান? যিমান ডিগ্ৰী তুমি কোণ উৎপন্ন কৰিব খোজা বা অংকন কৰিব খোজা, সিমান ডিগ্ৰী হ'ব। তো ইয়াতে আমি 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছো, তো গতিকে এই কোণ বি এ চি এটা কি হয়? 60 ডিগ্ৰী কোণ। বুজি পাইছা সকলোৱে? তো গতিকে আমি কি লিখিম? যে চিত্ৰত কোণ, ঠিক আছে, কোণৰ চিহ্নটো হৈছে এনেকুৱা, হয়নে? আৰু কোণ এটা আমি কেনেকে লিখো? যিটো শীৰ্ষবিন্দু, হয়নে? কোণটোৰ সেই শীৰ্ষবিন্দুটো আমি মাজত লিখিম আৰু দুই পিনে বাকী দুটা বিন্দু লিখিম। তো গতিকে আমি ইয়াতে লিখিম যে বি এ চি, এই বিন্দুটো হল শীৰ্ষবিন্দু, তো সেইকাৰণে এই বিন্দুটো আমি মাজত লিখিছো, আৰু বি আৰু চি টো দুই পিনে আমি লিখি দিছো। বা আমি বি এ চি নিলিখি আমি কি লিখিব পাৰো? আমি চি এ বি লিখিব পাৰো, হয়নে? এটা কিমান ডিগ্ৰী কোণ? 60 ডিগ্ৰী কোণ। ঠিক আছে, বুজি পাইছা সকলোৱে? লিখি ল'বা খিনি। নেক্সটটো আমি চাওঁ 68 ডিগ্ৰী। ঠিক আছে, 68 ডিগ্ৰী কোণটো চাওঁ এতিয়া। 68 ডিগ্ৰীৰ কাৰণেও আমি কি কৰিম? আমি প্ৰথমতে স্কেলডাল লম, হয়নে? আৰু স্কেলডাল লৈ আমি এডাল ইয়াতে এনেকে ৰশ্মি এডাল অংকন কৰিম। ঠিক আছে, ৰশ্মিডালৰো আমি এনেকুৱাকে ইপিনে কাট চিনডাল দি দিলো। এতিয়া এই ৰশ্মিডালৰ শীৰ্ষবিন্দু কোনটো? বা সেই ৰশ্মিডাল ক'ৰ পৰা আৰম্ভ হৈছে? ইয়াৰ পৰা আৰম্ভণি বিন্দু এইটো হয়, হয়নে? তো গতিকে আকৌ আমি কোণ মাপক যন্ত্ৰটো ল'ম, আৰু এই কোণ মাপক যন্ত্ৰটোৰ এই যিটো মধ্যবিন্দু, হয়নে? এই মধ্যবিন্দুটো মই ক'ত আনিম? এই
আৰম্ভণি যিটো বিন্দু সেই বিন্দুটোলৈকে আমি লৈ আনিম ঠিক আছে একদম এক্স্যাক্টলি সেই বিন্দুটোত পৰিব লাগিব কিন্তু যদি অলপ ইফাল ইফাল হৈ যায় তেতিয়া কিন্তু ভুল হ'ব ঠিক আছে এতিয়া আমাক 68 ডিগ্ৰী বুলি কৈছে হয় না ইয়াতে এইবাৰো আমি কি কৰিম এই তলৰ মানখিনিয়ে চাব লাগিব ওপৰৰ মানখিনি নাচাবা ওপৰৰ মানখিনি কেতিয়া চাব লাগে সেইটো মই কৈ দিম পিছত ঠিক আছে তলৰ মানখিনি যদি চোৱা 0 10 20 30 40 50 60 70 হয়নে ইয়াতে 68 ডিগ্ৰী ক'বাত দেখা পাইছে জানো তুমি ক'বাত দাগ কটা আছে জানো নাই হয়নে কিন্তু আমি জানো যে 68 ডিগ্ৰীটো কোন দুটা মানৰ মাজত থাকিব 60 ডিগ্ৰী আৰু 70 ডিগ্ৰীৰ মাজত থাকিব হয়নে বুজি পাইছা এই 60 ডিগ্ৰী আৰু 70 ডিগ্ৰীৰ মাজত যদি তোমালোকে চোৱা মাজত তোমালোকে ইয়াতে 60 আৰু 70 ৰ মাজত যদি চোৱা তোমালোকে এই চোৱা ইয়াতে বহুত কেইটা দাগ আছে হয়নে এইটো হল 60 ডিগ্ৰী এইটো হল 70 ডিগ্ৰী আৰু এই 60 ডিগ্ৰী আৰু 70 ডিগ্ৰীৰ মাজত এনেকুৱা সৰু 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 কিছুমান দাগ আছে এই দাগ কেইটা আছে বাৰু 10টা দাগ আছে তোমালোকে যদি ইয়াতে গণা বা এনেকে যদি ক্যালকুলেট কৰা টোটাল কেইটা পাবা 10টা পাবা কিয় 10টা পাবা কাৰণ এইটো হৈছে 60 ৰ পিছত এই সৰু দাগটো হৈছে 61 62 63 হেনেকে গৈ 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 এইটো হ'ব 69 আৰু পিছৰটো কি এইটো হ'ব 70 ডিগ্ৰী বুজি পাইছা গতিকে আমাক ইয়াতে কিমান ডিগ্ৰী অঙ্কন কৰিব দিছে 68 ডিগ্ৰী অঙ্কন কৰিব দিছে হয়নে নাই তো 68 ডিগ্ৰী অঙ্কন কৰিবৰ কাৰণে কোড যাব লাগিব বাৰু 60 আৰু 70 ৰ মাজত এইটো হল 70 70 ৰ আগৰ সৰু দাগটো কিমান হ'ব 69 আৰু 69 ৰ আগৰ সৰু দাগটো কিমান হ'ব 68 তাৰ মানে আমি ইয়াতে এই এটা এটা দাগ এটা দিব লাগিব এই বিন্দুটোত বুজি পাইছা কোড দিলো মই এইটোত চোৱা এই বিন্দুটোত চোৱা দেখিছা কোড দিছো এইটোত চোৱা এইটো হল 70 এইটো 69 এইটো হল 68 আৰু 68 ৰ ওপৰত চোৱা মই এনেকৈ দাগ এটা দিছো ঠিক আছে বুজি পাইছা এতিয়া তাৰ পিছত আমি কোণ মাপক যন্ত্ৰটো এনেকৈ আঁতৰাই আনিলে হল আনি স্কেলডাল আকৌ ল'ব লাগিব ঠিক আছে স্কেলডাল লৈ এইবাৰ এই বিন্দুটোলৈকে আমি এই শীৰ্ষ বিন্দুৰ পৰা এডাল আমি ৰশ্মি অঙ্কন কৰি দিলে হৈ গল বুজি পাইছা ইয়াতে আমি কোণটোৰ মান দিব পাৰো নাম এটা দিব পাৰো আৰু এই কোণটোৰ কিমান মান কিমান হ'ব এইটোৱে হৈছে 68 ডিগ্ৰী তো এই কোণটোৰ যদি আমি মান দিও xyz দিব পাৰো হয়নে এইটো মই y বুলি কলো এইটো মই x বুলি কলো আৰু এইটো মই z বুলি কলো ঠিক আছে তো ইয়াতে কি হৈছে x y z কি হয় এটা 68 ডিগ্ৰী সৰি এইটো মই 680 লিখি দিলো দেই সৰি 68 ডিগ্ৰী এটা কোণ ঠিক আছে তো আমি লিখি দিম তলত যে চিত্ৰত কোণ xyz equal to 60 ডিগ্ৰী বা xyz নিলিখি আমি কি লিখিব পাৰো বাৰু zyx ও লিখিব পাৰো মানে zyx equal to কিমান 60 ডিগ্ৰী ঠিক আছে বুজি পাইছা সকলোৱে ওকে এতিয়া চোৱা এতিয়া আমি এটা নেক্সট আমি এটা চাও এইটো হৈছে 90 ডিগ্ৰী কোণ ঠিক আছে 90 ডিগ্ৰী কোণটো আমি অঙ্কন কৰিম 90 ডিগ্ৰী কোণটো অঙ্কন কৰিবৰ কাৰণেও আমি কি কৰিম এনেকুৱাকে এডাল আমি ৰশ্মি অঙ্কন কৰি ললো ঠিক আছে আৰু ৰশ্মিডালৰ শেষ বিন্দু কোনটো এইটো হয়নে আৰু এই বিন্দুটোত আমি কি কৰিম আমি কোণ মাপক যন্ত্ৰটো আনি ইয়াৰ মধ্য বিন্দুটো এই শেষ বিন্দুটোত আমি এনেকে লগাই দিম ঠিক আছে বুজি পাইছা এতিয়া যদি তোমালোকে চোৱা 90 ডিগ্ৰীটো এই কোণ মাপক যন্ত্ৰটো 90 ডিগ্ৰীটো ক'ত আছে বাৰু 90 ডিগ্ৰীটো এইটো যদি চোৱা ওপৰত এইটোৱে 90 ডিগ্ৰী হয়নে দেখা পাইছা 90 ডিগ্ৰী কোনটো এইটো হৈছে 90 ডিগ্ৰী তো 90 ডিগ্ৰীৰ ওপৰত আমি কি কৰিম এনেকুৱাকে এটা দাগ দিব লাগিব হয়নে এইটো হল 90 ডিগ্ৰী এতিয়া তাৰ পিছত আমি আকৌ স্কেলডাল আনি এই শেষ বিন্দুটোৰ পৰা আমি যদি এই বিন্দুটো আমি দিলো দাগটো দিলো এই দাগটোলৈকে আমি এনেকে অঙ্কন কৰি দিম ঠিক আছে বুজি পাইছা সকলোৱে ইপিনে আমি এনেকুৱাকে কাৰ্চিনডাল দি দিম তো ইয়াতে যদি আমি চাও এই যেটো কোণ সেই কোণটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী কোণ ঠিক আছে তো এইটোৱে হৈছে আমাৰ 90 ডিগ্ৰী কোণ বুজি পাইছা এটা 90 ডিগ্ৰী কোণ এটা আমি এনেকুৱাকে সিম্বলটো নিদি আমি কেনেকুৱাকে দিব পাৰো চাবা
ঠিক আছে ধৰা হল এইটো বাৰু এনেকৈ আছে ঠিক আছে ধৰা হল 90 ডিগ্ৰী কোণ এটা যদি অঙ্কন কৰো আমি এডাল হল মই হাতেদি অঙ্কন কৰি দিছো এডাল ৰশ্মি আৰু এডাল ৰশ্মিৰ ওপৰত এনেকুৱাকে এডাল ৰশ্মি আছে তো এই কোণটো 90 ডিগ্ৰী হৈছে ইয়াতে ঠিক আছে 90 ডিগ্ৰী কোণটোৰ এটা এটা যেটো কোণ আমি এটা এনেকৈ যে সিম্বল এনেকৈ যে দিও এই চিহ্নটো যে দিও হয়নে কোণৰ সেই চিহ্নটো 90 ডিগ্ৰী যেতিয়া হ'ব কোণটো সেই চিহ্নটো নিদি আমি এনেকুৱাকে এটা চিহ্ন দিব পাৰো দেখা পাইছা কেনেকুৱাকে চিহ্ন দিছো এনেকুৱাকে এডাল চিহ্ন দিছো হয়নে যেতিয়া যিকোনো এটা কোণত এই চিহ্নটো থাকিব তেতিয়া তোমালোকে গম পাই যাবা যে এই কোণটো কিমান ডিগ্ৰী হ'ব এই কোণটো 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে বুজি পাইছা ঠিক আছে এতিয়া চোৱা যে আমি ইয়াতে কি লিখিম আগতে আমি নামটো দিলো ধৰা হল নাম কি দিম ধৰা হল আমি দিলো LMN দি দিব পাৰো হয়নে এইটো M এইটোক আমি L বুলি কলো আৰু এইটোক আমি N বুলি কলো তো LMN বা NML কি হয় এটা 90 ডিগ্ৰী কোণ হয় এটাকে চিত্ৰত কোণ LMN ইকুৱেল টু 90 ডিগ্ৰী বা কোণ NML ইকুৱেল টু কি হ'ব 90 ডিগ্ৰী বুজি পাইছা এতিয়া তোমালোকে যেতিয়া প্ৰশ্নবোৰ কৰিবা মানে সেই প্ৰশ্নবোৰ কৰোতে তোমালোকে কোণ এটা চাইয়ে তুমি গম পাব লাগিব যে সেই কোণটো কি কোণ হয় ঠিক আছে এতিয়া বেলেগ যদি তোমাৰ 60 ডিগ্ৰী থাকে বা 50 ডিগ্ৰী থাকে তেতিয়াতো তুমি ডাইৰেক্টলি বা 68 ডিগ্ৰীয়ে থাকিল ঠিক আছে 68 ডিগ্ৰী কোণটো তোমালোকে মানে কোণ মাপক যন্ত্ৰ নোহোৱাকৈ সেই কোণটো তুমি কৈ দিব নোৱাৰা যে এইটো 68 ডিগ্ৰীয়ে হ'ব বা এইটো 50 ডিগ্ৰী কোণ হ'ব নোৱাৰা হ'ব হয় না নাই সেইটো তুমি জুখি চাবই লাগিব কিন্তু 90 ডিগ্ৰী কোণটো তোমালোকে কোণ মাপক যন্ত্ৰডাল ব্যৱহাৰ নকৰিও তোমালোকে সেইটো 90 ডিগ্ৰী বুলি ক'ব পাৰা কেনেকৈ ক'ব পাৰা যেতিয়া যিকোনো এডাল ৰেখা কোৱা বা ৰশ্মি কোৱা বা তুমি এডাল ৰেখাখণ্ডই কোৱা এই ৰেখাখণ্ডডালৰ ওপৰত যেতিয়া বা এই ৰশ্মিডালৰ ওপৰত যেতিয়া ইয়াৰে যিকোনো এটা বিন্দুত ধৰা হল এই বিন্দুটোৱে ক'লো মই এই বিন্দুটোৰ ওপৰত যেতিয়া আন এডাল ৰশ্মি এনেকুৱাভাৱে থিয় হৈ থাকে ঠিক আছে মই থিয় হৈ থকা বুলি কৈছো ঠিক আছে ইয়াতে কিন্তু এইটো থিয় হৈ থকা বুলি ক'ব নোৱাৰা কাৰণ এইটো হেলনীয়া হৈ আছে অকমান বা এই কোণটোতো তুমি থিয় হৈ থকা বুলি ক'ব নোৱাৰা এইটো হেলনীয়া হৈ থাকে মানে যেতিয়া তুমি মানুহ এজন বা যিকোনো এটা বস্তু যেতিয়া থিয় হৈ থকা বুলি বুজায় তেতিয়াহ'লে সদায় একদম ষ্ট্ৰেইট মানে চিধাকৈ থিয় হৈ থকা বুজায় ঠিক আছে সেইকাৰণে কৈছো যে এই ৰশ্মিডালৰ ওপৰত যেতিয়া আন এডাল ৰশ্মি যেতিয়া এনেকে থিয় হৈ থাকিব তাতে কিমান ডিগ্ৰী কোণ উৎপন্ন হয় এটা 90 ডিগ্ৰী কোণ উৎপন্ন হয় ঠিক আছে বা ৰশ্মি নকৈ তুমি ৰেখাখণ্ড বুলিও ক'ব পাৰা ঠিক আছে এডাল ৰেখাখণ্ডৰ ওপৰত যেতিয়া আন এডাল ৰেখাখণ্ড এনেকৈ থিয় হৈ থাকিব তেতিয়া তাতে কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব এটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব ঠিক আছে বুজি পাইছা সকলোৱে তো গতিকে 90 ডিগ্ৰী কোণটো যাতে তোমালোকে কোণ মাপক যন্ত্ৰ ব্যৱহাৰ নকৰাকৈও তোমালোকে চিনাক্ত কৰিব পাৰা যে এই কোণটো 90 ডিগ্ৰীয়ে হয় বুজি পাইছা ঠিক আছে এতিয়া চোৱা এই যে আমি 90 ডিগ্ৰী কোণটো অঙ্কন কৰিলো হয়নে আৰু তাৰ পিছত এই যদি 60 ডিগ্ৰী চোৱা বা 60 ডিগ্ৰী চোৱা বা 68 ডিগ্ৰী চোৱা এই 90 ডিগ্ৰী কোণৰ মাজত বা 90 ডিগ্ৰী কোণটোৰ ভিতৰতে এই 60 ডিগ্ৰী বা 68 ডিগ্ৰীটো সোমাই নাথাকিব জানো থাকিব হয়নে ঠিক বুজি পাইছা এই 90 ডিগ্ৰীৰ ভিতৰত কোনোবা এটা স্থানত ধৰা হল এডাল ৰশ্মি আমি এনেকে অঙ্কন নকৰি আমি যদি এনেকুৱাভাৱে যদি অঙ্কন কৰি দিও তেতিয়া এই কোণটোৰ মানে কিমান হ'ব 60 বা 68 ডিগ্ৰী হ'ব পাৰে বুজি পাইছা ঠিক আছে বা তুমি যদি ভাবা যে 30 বা 20 ডিগ্ৰী বা 50 ডিগ্ৰী কোণ ঠিক আছে এই 90 ডিগ্ৰীৰ ভিতৰ কোণৰ ভিতৰতে কি সোমাই থাকে এই গোটেই তোমাৰ 1 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি একদম 89 ডিগ্ৰীলৈকে এই গোটেই কোণবোৰ তোমাৰ এই 90 ডিগ্ৰীৰ ভিতৰতে সোমাই থাকে ঠিক আছে বুজি পাইছা সকলোৱে